ঘটনাসমূহৰ প্ৰাক্তনত জিলায়ুক্ত মহোদয় তেখেতৰ আদৰণীয় অভিভাষণ জনাবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বিষয়ববীয়া তথা কৰ্মচাৰীসকলৰ দ্বাৰা বৰ্তমানে ব্যক্তিসকলে এখনি ফুলাত গামোচাৰে উষ্মাদনি জ্ঞাপন কৰিছে। পতাকা উত্তোলন কাৰ্যসূচী আমাৰ মূল অতিথি আমাৰ গোস্বামী ছাৰ, বৰালী ছাৰ, মোৰ সন্মানীয় ডিচিএম চেচনদাৰ প্ৰমুখ কৰি মাননীয় এছ পি মহোদয় প্ৰমুখ কৰি সকলো আমাৰ যোৰহাটৰ গণ্যমান্য ব্যক্তিবৰ্গসকল আমি চেষ্টা কৰিছোঁ যে যোৰহাট জিলাখন আজি 41 বছৰ অহা 1 তাৰিখে 41 বছৰ সম্পূৰ্ণ হ'ব। আজিৰ পৰা আমি 3দিনীয়া কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ লৈছোঁ পতাকা উত্তোলনে। 41টা বছৰৰ কাৰণে 41খন পতাকা ইয়াতে উত্তোলন কৰা হ'ব আজি। আৰু ইয়াৰ পিছতে মাত্ৰ সৰু সৰু দুটা গীত মাত অনুষ্ঠান হ'ব 15-20 মিনিটৰ কাৰণে। আমাৰ জিলা প্ৰশাসনৰ কৰ্মচাৰী, জিলা প্ৰশাসন আৰু যিসকল বিষয়ববীয়া অফিচ আছে তেখেতসকলৰ কৰ্মচাৰীসকলে এটা কোৰাছ গাব তেওঁলোকে। আৰু আমি মৰিয়নি সমষ্টিৰ আমাৰ মাননীয় ৰূপজ্যোতি বিধায়ক ৰূপজ্যোতি কৰ্মী মহোদয়ৰ সহযোগত আমি এটা চাউতালি আমি এটা নৃত্য এবাৰ আমি বিচাৰি আনিছোঁ। আমি গাঁৱত নতুন এটা নৃত্য আমি আজি যোৰহাট জিলাত আমাৰ প্ৰায় 1200 স্কুল আছে, মহাবিদ্যালয় আৰু প্ৰাইভেট স্কুল আছে, আমাৰ গভৰ্ণমেণ্ট স্কুল আছে। আমি অলপ পিছতে তাত প্ৰত্যেক গ্ৰন্থদান দিৱস আমি আজি তাত উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ উদ্দেশ্য এইটোৱে যে সকলো স্কুলত গ্ৰন্থদান দিৱস হওক, এটা সৰু সৰু লাইব্ৰেৰী হওক, ষ্টুডেণ্টে যি পাৰে কিতাপ দিয়ক আৰু তেওঁ মাতৃগোট বা তেওঁলোকৰ মানুহসকলে যি পাৰে আমি এৰি থৈ যাম। আবেলি 3টা বজাত তিতাবৰ মহকুমা দ্বিপতী কাৰ্যালয়ত এখন আলোচনা চক্ৰ আয়োজন কৰা হৈছে আৰু কাইলৈ আমাৰ 90খন গাঁও পঞ্চায়তত 90খন গাঁও সভা হ'ব। আৰু এই গাঁও সভাত আমাৰ সকলো বিভাগীয় বিষয়া কৰ্মচাৰী তেখেতসকলক ধ্বজাবাহী আঁচনি লৈ যাব। জিলা আইন প্ৰাধিকাৰীৰ পৰা কিছু কাৰ্যসূচী আমি পাইছোঁ, আমি কাইলৈ গোটেইখিনি আমি তাত কৰি ল'ম। আৰু পৰহিলৈ আমাৰ জিলা পুথিভঁৰালত আমাৰ মূল কাৰ্যসূচী হ'ব এঘণ্টীয়াকৈ। আমাৰ মাজত সেইদিনাখন আমাৰ যেন গোস্বামী ছাৰ আৰু মাননীয় বিধায়কসকলে আমাৰ অতিথি হিচাপে থাকিব। আমি সকলো ৰাইজক অনুৰোধ কৰিছোঁ আহক ৰাইজ আমি যোৰহাট জিলা দিৱসটি আমি ভালদৰে অনুষ্ঠান ভালদৰে আমি উদযাপন কৰোঁ। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ জিলা দিৱস আমি জিলা প্ৰশাসনে পাতিছোঁ কিন্তু জিলাখন আপোনালোকৰ সকলো ৰাইজে সকলো অনুষ্ঠান প্ৰতিষ্ঠানে নিজ নিজ শক্তি সামৰ্থ্যে কিন্তু জিলা দিৱস এই দিনত উদযাপন কৰে আমি অত্যন্ত আনন্দিত হওঁ। এটা বিলম্ব বিচাৰিব লাগে। মই সকলোকে আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া পতাকা উত্তোলন কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমাৰ উত্তোলনস্থলীত উপস্থিত সকলো বৰ্তমানে ভক্তি পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোকে আকৰ্ষণ কৰি এয়া যোৰহাট জিলা দিৱস উপলক্ষে সমূহ গণ্যমান্য ব্যক্তিসকলৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচী চলি আছে। খুব সুন্দৰকৈ জিলা উচ্চ কাৰ্যালয় প্ৰেক্ষাগৃহত উপস্থিত এই পতাকা উত্তোলন কাৰ্যসূচী। ধন্যবাদ। দেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অফিচ সমগ্ৰ শুভেচ্ছা বুজিব অনুৰোধ কৰিছোঁ। চৰকাৰ আজি যোৰহাট জিলা দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থকা মোৰ সহকৰ্মী প্ৰাক্তন অধ্যক্ষ বিধায়ক জিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, জিলা আয়ুক্ত ডাঙৰীয়া, আমাৰ ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন প্ৰশান্ত গোস্বামীকে ধৰি আমাৰ কাৰ্যকৰ্তাসকল, বিষয়াসকল, যোৰহাটৰ বিশিষ্ট ব্যক্তিসকল মই সকলোকে জিলা দিৱসত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এটা কথা ঠিক, যোৰহাট জিলাই অসমৰ ভিতৰত এখন উন্নত জিলা হিচাপে পৰিগণিত হৈ আছে আৰু ভৱিষ্যতলৈও আমি সেই হিচাপে থাকিব পাৰিম বুলি ভাবিছোঁ। আৰু এই জিলাখনৰ এই আমাৰ মৰমৰ যোৰহাট এই জিলাখন সৰ্বতো প্ৰকাৰ উন্নয়নৰ বাবে আমি প্ৰতিনিধি হিচাপে সকলোৱে এটা টিম হিচাপে 2018 চনৰ পৰা আমি কাম কৰিবলৈ ধৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতে আমি থকালৈকে অন্ততঃ এটা টিম হিচাপে মৰমৰ যোৰহাটৰ এটা টিম জিলা আয়ুক্তকে ধৰি বিষয়াসকলকে ধৰি বিধায়ক মন্ত্ৰী সকলোৱে আমি এটা টিম হিচাপে যোৰহাটক আগুৱাই লৈ যাম বুলি আশা কৰিব পাৰোঁ। মই আজিৰ দিনটোত আৰু বেছি কথা ক'ব খোজা নাই। মই সকলোলৈকে জিলা দিৱসৰ এই শুভ মুহূৰ্তত
আন্তৰিক অভিনন্দন জ্ঞাপন কৰি সামৰণি ধন্যবাদ। ধন্যবাদ থাকিলে ছাৰ আপুনি অকণমান চমুকৈ অকণমান আমাৰ মাননীয় এই সেউজীয়া পৰিক্ৰমাটো সমুজ্জ্বলিত কৰাৰ চিন্তাৰে আজি সমাজৰ সকলো বৰ্গৰ লোক জিলা উন্নয়ন প্ৰাধিকৰণৰ চেয়াৰমেন ঊনৈছশ 55 চনত আজি বহু বছৰ হ'ল, এতিয়া বয়সো হৈছে। আজি আপোনালোকৰ মৰম আৰু এই যোৰহাটৰ যি মৰম শুনে মোৰ ল'ৰালি কালত সেই গোটেইখিনি মই আজি পাহৰিব নোৱাৰিম। আজি এই অৱস্থাত আপোনালোকৰ মাজলৈ আহিছোঁ, মই বৰ আনন্দিত হৈছোঁ। গতিকে আমি ইয়াৰ পিছত মই অনুদান শেষ কৰোঁ। তাৰ বাবে আমাৰ ইয়াত উপস্থিত থকা কৃষ্ণকান্ত সন্দীপয়, জহিৰুদ্দিন আহমেদ, বিমান চন্দ্ৰ বৰুৱাৰ দৰে শিক্ষাবিদে আমাৰ ইয়াত শিক্ষানুষ্ঠানবিলাকক নেতৃত্ব দিছে। আৰু সেইকাৰণে আমি শিক্ষাৰ মহানগৰী হিচাপে আমাৰ কথা বতৰা, আমাৰ আচাৰ ব্যৱহাৰ সুন্দৰ হ'ব লাগে। আৰু এইকাৰণে মই এই দিনটোত সেই কথাটো সকলোকে আকৌ মনত পেলাই মই সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি মোৰ দুআষাৰ সামৰিলোঁ আৰু মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বিশেষভাৱে ধন্যবাদ আমি ইয়াৰ পৰা আমি অকণ আসন গ্ৰহণ কৰিম। আমাৰ সকলো জিলা প্ৰশাসনৰ কৰ্মচাৰী আৰু বিভিন্ন বিভাগীয় কৰ্মচাৰী এটা সমবেত সংগীত প্ৰডিউচ কৰিব। তাৰ পৰা আমাৰ এটা প্ৰগ্ৰাম আছে, তাৰ পৰা আমাৰ এটা চিগনেচাৰ কেম্পেইন আছে, টিভি মুক্ত যোৰহাট। আমি চিগনেচাৰ কেম্পেইন ইয়াতে কৰিম। আৰু আমি আপোনালোকক ইয়াতে কৈছোঁ, মাননীয় বিধায়ক মহোদয়ে যিখিনি কথা ক'লে মই সেইটো আগৰ পৰা কৈছোঁ। যোৰহাটখনক আজি পৰ্যায়লৈ আমাৰ যোৰহাটৰ বহু অধিকাৰ অৱদান আছে। আজি আমাৰ বন্ধুবাৰ দিৱসত আমি ল'ৰা ছোৱালীখিনিক সেইখিনি অৱগত কৰাৰ চেষ্টা কৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আসন গ্ৰহণ কৰি অনুৰোধ কৰিছোঁ। আমি ধন্যবাদ। পুরানি ইতিহাস দোহারিলে ভুলজার নহবকুয়া অমনিয়া মানুহে মানুহৰ বাবে যদিহে অগণনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা অমনিয়া মানুহে মানুহৰ বাবে জীবনৰ তোমাৰ নদী পাৰ গৈ তোমাৰ সাহস তুমি হেৰুৱা বান্ধি দুৰ্বল মানুহে ধৰি জীৱনৰ তোমাৰ নদী পাহিহে নহয় মানুহ জানক কাহানী নহয় মানুহ যদি জানক কাহানী বা হয় মানুহ লাজ পাব কোনে নোপোৱা
সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোৱে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো তোমাক সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোৱে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো তোমাক সমনীয়া মানুহে মানুহৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ এটি পৰম্পৰাগত নৃত্যলৈ। আমাৰ মাজত এয়া নৃত্য পৰিৱেশন কৰিব মৰিয়নিৰ পৰা অহা চাওৰা নৃত্য দল প্ৰদৰ্শন গোষ্ঠী।
জিলা দিৱস উপলক্ষে আমি আয়োজন কৰিছোঁ গ্ৰন্থদান দিৱস। ইতিমধ্যে গ্ৰন্থদান দিৱস ইতিমধ্যে যোৰহাট জিলাৰ প্ৰায় 1200 স্কুলত একোটিকৈ পুথিভঁৰালৰ গ্ৰন্থদানৰ জৰিয়তে সৃষ্টি হৈছে আৰু লগতে সমূহ জিলা প্ৰশাসন তথা বিভিন্ন কাৰ্যালয়ত গ্ৰন্থদানৰ জৰিয়তে একোটিকৈ পুথিভঁৰাল সৃষ্টি কৰি দিয়া হৈছে। আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহতো গ্ৰন্থদানৰ জৰিয়তে এটি পুথিভঁৰালৰ ব্যৱস্থা কৰা হৈছে। গতিকে সমূহ গণ্যমান্য ব্যক্তিক একোখনকৈ গ্ৰন্থ দান কৰি আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ত পুথিভঁৰাল চহকী কৰিবলৈ অনুৰোধ জনাইছোঁ। একোখনিকৈ গ্ৰন্থ তেওঁলোকে প্ৰদান কৰিছে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পুথিভঁৰালৰ বাবে। এয়া যোৰহাট জিলাৰ সমূহ গণ্যমান্য ব্যক্তিয়ে আগবঢ়াইছে তেওঁলোকৰ বহুমূলীয়া গ্ৰন্থ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি আগবাঢ়িছোঁ গণস্বাক্ষৰ কাৰ্যসূচীলৈ। ধঁপাতমুক্ত আৰু যক্ষ্মামুক্ত জিলা হিচাপে যোৰহাট জিলাক গঢ়ি তোলাৰ উদ্দেশ্যে জিলা যক্ষ্মা দূৰীকৰণ বিভাগ আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ জৰিয়তে অৰ্থাৎ জিলা স্বাস্থ্য সমিতিয়ে এটি গণস্বাক্ষৰ কাৰ্যসূচী হাতত লৈছে। গতিকে সমূহ গণ্যমান্য ব্যক্তিক আমাৰ পতাকা উত্তোলন থলীৰ সন্মুখত থকা গণস্বাক্ষৰ যি পত্ৰিকা আছে তাত তেওঁলোকৰ স্বাক্ষৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। উল্লেখযোগ্য যে ভাৰতৰ সদৰী প্ৰধানমন্ত্ৰী মহোদয়ে 2025 বৰ্ষৰ ভিতৰত যক্ষ্মামুক্ত ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে। গতিকে এই সংকল্পৰ আধাৰত আমি যোৰহাট জিলাই যক্ষ্মামুক্ত যোৰহাট জিলা গঢ়ি তুলিবলৈ গ্ৰহণ কৰি অহা কাৰ্যসূচীসমূহৰ অন্যতম কাৰ্যসূচী হিচাপে এই গণস্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে। এই অভিযান আৰম্ভ কৰিবলৈ যোৰহাট জিলাৰ সন্মানীয় গণ্যমান্য ব্যক্তিদ্বয়ক আমি অনুৰোধ জনাইছোঁ। এয়া গণস্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যোৰহাট বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই, ভৱেন্দ্ৰনাথ ভৰালী মাননীয় বিধায়ক দেৰগাঁও বিধানসভা সমষ্টি আৰু সমূহ গণ্যমান্য ব্যক্তিক এই গণস্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধঁপাত আৰু যক্ষ্মামুক্ত জিলা গঠনৰ উদ্দেশ্যে এই तव शुभ नामे जागे तव शुभ आशीष मागे गाए तव जय गाथा मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय जय जय। অহা 1 জুলাই আমাৰ জিলাখনে 41 বছৰ সম্পূৰ্ণ কৰিব। সেই হিচাপে আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি আজি কাইলৈ আৰু পৰহিলৈ আমি কাৰ্যসূচী কিছু লৈছোঁ। আজি আপোনালোকে দেখিলে আমি 41খন ফ্লেগ হোষ্ট কৰিলোঁ আমাৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ দ্বাৰা। আমাৰ ৰাইজ আৰু আমাৰ আটাইতকৈ ভাল লাগিছে প্ৰায় সকলো আশীৰ্বাদ দিবলৈ আমাৰ মাজলৈ আহিছে। ইয়াৰ পিছত আমাৰ প্ৰায় 1200 স্কুল আছে, চৰকাৰী বেচৰকাৰী মহাবিদ্যালয় আছে। ইয়াত এতিয়া গ্ৰন্থদান দিৱস হৈ আছে। আমি চেষ্টা কৰিছোঁ 1200খন স্কুলত লাইব্ৰেৰী থাকিলেও গ্ৰন্থৰ প্ৰতি যাতে ল'ৰা ছোৱালী এটা হাবিয়াস আহে আৰু জিলাখনৰ লগত তেখেতসকল যাতে কানেক্ট হয় তাৰ এটা আমি লৈছোঁ। আজি গ্ৰন্থদান দিৱসৰ পিছতেই তেওঁলোকৰ এখন মিটিং কৰিবলৈ দিছোঁ, য'ত আমাৰ যোৰহাটৰ মনীষীসকলৰ কথা তেওঁলোকক আজি কোৱা হ'ব, সোঁৱৰণ কৰা হ'ব, যাতে আমাৰ উঠি অহা প্ৰজন্মই যোৰহাটৰ লগত কানেক্ট কৰিব পাৰে। আবেলি 3টা বজাত আমি তিতাবৰ মহকুমা ডিপটি কাৰ্যালয় এখন আলোচনা চক্ৰ ৰাখিছোঁ যোৰহাটৰ উন্নয়নৰ ওপৰত। কাইলৈ আমাৰ 90খন গাঁও পঞ্চায়তত 90খন গাঁও সভা হ'ব আৰু সকলো বিভাগীয় কৰ্মচাৰী সকলো বিষয়া তালৈ যাব, ধ্বজাবাহী আঁচনি লৈ যাব। লিগেল ছাৰ্ভিচ অথৰিটিৰ কিছু আঁচনি তাত আমাৰ কাইলৈ আমি কথা বতৰা পাতিম। তাত পৰহিলৈ আমি ৰাতিপুৱা এটা সৰু ল'ৰা ছোৱালী আমি স্কুলীয়া ল'ৰা ছোৱালী এটা বৰ্ণাঢ্য কালচাৰেল প্ৰচেশ্যন আমি ইয়াত কৰিম। কৰি 10টা বজাৰ পৰা আমাৰ মূল সভাখন হ'ব।
মাননীয় হিতেন্দ্ৰনাথ গোস্বামী মহোদয় তেখেত মুখ্য অতিথি হিচাপে থাকিব। তাৰপিছতে আমাৰ জিলা প্ৰশাসনৰ কৰ্মচাৰী আৰু আমাৰ বিভিন্ন বিভাগীয় বিষয়া কৰ্মচাৰী এটা সৰুকৈ আধা ঘণ্টীয়া বা 1 ঘণ্টীয়া এটা সাংস্কৃতিক কাৰ্যসূচী হ'ব আৰু বন্তি প্ৰজ্বলন হ'ব। আমি এইখিনি চৰকাৰীভাৱে কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই আছে, সকলো ৰাইজক মই অত্যন্ত বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, এখন আপোনালোকৰ জিলা, আমি নিমিত্ৰ মাত্ৰহে, আপোনালোকে এই জিলাখনক মৰম কৰক, সকলোৱে নিজ নিজ শক্তি সামৰ্থ্যৰে জিলা দিৱসটি উদযাপন কৰক। ধন্যবাদ। মইতো এইটো অনুৰোধ কৰিয়ে আছোঁ যে সদায় যদি 1 জুলাই দিনাখন সদায় গধূলি আমাৰ সকলো যোৰহাটৰ ৰাইজে নিজৰ ঘৰত যদি জিলাখনৰ সৰ্বাংগীন উন্নয়ন আৰু জিলাখনৰ ভালৰ কাৰণে যদি এগছি বন্তি জ্বলায়, ইয়াতকৈ আৰু সুখৰ কথা পৃথিৱীত নাই। মই সকলোকে কৰজোৰে সেই কৰ্মবাহী কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ। অভিভূত হৈছোঁ, আনন্দত অভিভূত হৈছোঁ। আজি এই যোৰহাট জিলা যিটো প্ৰতিষ্ঠা দিৱসত যোগদান কৰিব পাই, কাৰণ মোৰ যথেষ্ট বয়স হৈছে, তথাপি মই মানে আজি এই অনুষ্ঠানটোৰ গুৰুত্ব বুজি মই আহিলোঁ তিতাবৰ পৰা, আৰু মই খুব ভাল লাগিছে যে আজি এইটো মই প্ৰথমেই দেখিছোঁ, কাৰণ মই যোৰহাটতে ডাঙৰ দীঘল হোৱা নিচিনা। মই ল'ৰালিকাল মই ইয়াতে মই পঢ়িছিলোঁ, শংকৰদেৱ ছেমিনাৰীৰ পৰা মই মেট্ৰিক পাছ কৰি গৈছোঁ 1955 চনত। আজি বহু বছৰ হ'ল, তথাপি মানে মই আহিলোঁ আজি এই দিনটোত উপস্থিত থাকি। অন্ততঃ মই বহু লোকক লগ পোৱা, অৱশ্যে চববোৰ আজিকালি নতুন মানে চিনাকি নাই, আগৰ পুৰণা মানুহবোৰতো নাই, লগৰবোৰ ঢুকালে। তথাপি এই যোৰহাটৰ এই কোৰ্টটো বিশেষকৈ দেখিলে মোৰ বহু কথা মনলৈ আহে। আমি পঢ়ি থাকোঁতে এইটো প্ৰায় 50, 51, 52 চনৰ পৰা, তেতিয়া এইটো পুৰণা আমাৰ যিটো কোৰ্টৰ বিল্ডিং আছিলে, আমি আহিছিলোঁ ইয়াত, আমি খোজকাঢ়ি ফুৰিছিলোঁ, চাইছিলোঁ ইয়াৰ কথাবিলাক, বৰ মনত পৰে। সেই কথাবিলাক এতিয়াও মনলৈ আহে, সেই আমাৰ স্কুলৰ ছাত্ৰ থাকোঁতে। আৰু এই ওচৰতে আমাৰ ইয়াত আদা আৰু মানে বুট মাহ আমি খাওঁ, পানী খোৱা ছুটীত স্কুলত পানীৰ লগত। তেতিয়া আহি পেলাই আমি এই বিল্ডিঙত সোমাওঁ আৰু আমি খন্তেক কৰোঁ, মানে চোৱা চিতা কৰোঁ, ভাল লাগে। আজি এইটো দেখি আৰু প্ৰতিষ্ঠা দিৱসৰ এই মুহূৰ্তত মই বৰ নষ্টালজিক হৈ পৰিছোঁ। মই খুব ভাল লাগিছে আৰু মই ক'বলৈ ভাষা নাই। আজি মই সৌভাগ্য বুলি ভাবিছোঁ, যিহেতু আজি এনেকুৱা এটা অনুষ্ঠানত মই যোগদান দিবলৈ যে মোৰ এটা সুযোগ পালোঁ আৰু নিমন্ত্ৰণ কৰাৰ কাৰণে।